মূল্যবৃদ্ধিৰ এই ভৰপক সময়ত এইখন অসমৰে এক অবিশ্বাস্য দৃশ্য। মাত্ৰ 1 টকা দিলেই উদৰ পৰাই খাব পাৰিব এসাঁজ ভাত। সুস্বাদু ব্যঞ্জনৰ সৈতে এটকীয়া এই ভাত সাজ ক'ত পাব জানেনে? আজিৰ সময়ত এটা ভাবিব নোৱাৰা দৃশ্য চাওক। কেউদিশে বয় বস্তুৰ জুই চাই দাম। ৰন্ধন গেছৰ পৰা চাউল দাইললৈকে ইন্ধনৰ পৰা জীৱনদায়িনী ঔষধলৈকে ইদিনাৰ পিছত সিদিনাকৈ মূল্যবৃদ্ধিৰ প্ৰকোপত সৰ্বসাধাৰণৰ কি অৱস্থা হৈছে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তাৰ মাজতেই চাওক এই অবিশ্বাস্য দৃশ্য। মাত্ৰ 1 টকাত এসাঁজ ভাত। আজিৰ তাৰিখত আপুনি কল্পনাও কৰিব পাৰেনে? কিন্তু এই অবিশ্বাস্য যেন লগা এটকীয়া ভাত সাজ পোৱা যায় আমাৰ অসমৰে জাগিৰোডত। দৰাচলতে এয়া কোনো হোটেল বা ৰেষ্টুৰেণ্ট নহয়। জাগিৰোডৰ সঞ্জীৱ দেৱনাথ নামৰ লোক এজনৰ নেতৃত্বত সমাজৰ আৰ্থিকভাৱে দুৰ্বল দুবেলা দুমুঠিৰ বাবে চিন্তা কৰিব লগা লোকসকলক কিছু সকাহ দিয়াৰ এক পদক্ষেপহে। যোৱা 25 এপ্ৰিলৰ পৰা তেওঁলোকে অব্যাহত ৰাখিছে 1 টকাতে সুস্বাদু ব্যঞ্জনৰ সৈতে ভাত খুওৱাৰ ব্যৱস্থা। বহুত মানুহ বিকলাংগ মানুহ অসহায় মানুহবিলাক বাটে বাটে ঘূৰি থাকে একমুঠি প্ৰসাদৰ কাৰণে অন্ন। তেতিয়া আমি আলোচনা কৰিলোঁ যে এই মানুহবিলাক সহায় আমিতো মানে ইচ্ছা কৰি আগবাঢ়িছোঁ। দিনা বন্ধ থাকে দুদিন আৰু আমি প্ৰতিদিন থানাৰ ওচৰত দিওঁ আৰু আপোনাৰ এই ৰেলৰ ডক্টৰৰ ওচৰত। আৰু এইটো সপ্তাহৰ পৰা আমি প্ৰতি দেওবাৰে এইটো বজাৰৰ ভিতৰত আমি দিওঁ। কিবা দালি, এটা মিক্স চব্জি, ভাজি, চাটনি আৰু একাদশীৰ পিছদিনা আমি পুৰি পায়স এইবিলাক বহুত আইটেম কৰি দিওঁ। পনীৰ ৰাইজে আমাৰ যথেষ্ট সহযোগ কৰি আছে। চাউল দালি তেল চব দি আছে। তাৰ পৰা আমি আগবাঢ়িব পাৰিছোঁ। শাস্ত্ৰমতে হৈছে দান কৰাটো এটা পুণ্যৰ কাম, কিন্তু দান কৰা একেবাৰে বিনামূলীয়া আপুনি দান কৰিব নোৱাৰে, কাৰণ ৰজগুণ তমগুণ আহি যায়। শতগুণত আমি বনাইছোঁ, কিন্তু আমি যেতিয়া দিবলৈ যাম তেতিয়া গুণটো আহি যাব, অহংকাৰ আহি যাব। আমি এনে খুৱাইছোঁ, সেইকাৰণে 1 টকা বিনিময়ত আমি এইটো মূল্য এটা লৈছোঁ। শাস্ত্ৰমতে 3টা গুণ হয়, তমগুণ, ৰজগুণ, শতগুণ। শতগুণ আমি ৰাতিপুৱা 10টালৈকে শতগুণত থাকোঁ, তাৰ পিছত আমি ৰজগুণত সোমাই যাওঁ। সন্ধিয়া হোৱাৰ লগে আমি তমগুণত আহি যাওঁ। সেই তমগুণটো চেঞ্জ নহয়। জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিদিনে প্ৰায় 150ৰ পৰা 200 লোকে মাত্ৰ 1 টকা দি এই স্থানত লাভ কৰি আছে এসাঁজকৈ নিৰামিষ ভাত। মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰাৰ সময়তে দৰিদ্ৰ লোকক এনেদৰে নগণ্য দামতে ভোকৰ ভাত সাজ আগবঢ়োৱা এই প্ৰয়াসক প্ৰশংসা কৰিছে সচেতন ৰাইজে। ব্যুৰ' ৰিপৰ্ট, হেডলাইন 8।